আসসালামু আলাইকুম। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। ময়ো আপোনালোকৰ দোৱাত ভালে আছোঁ। মই ৰঙা জলকীয়াৰ আচাৰ বনাব লৈছোঁ। আচাৰ বনাবৰ বাবে পোনপ্ৰথমে জলকীয়াখিনি ভালদৰে ৰ'দত শুকোৱা হ'ল। জলকীয়াখিনি শুকাই লোৱাৰ পিছত আমি ভালদৰে সৰু সৰুকৈ কাটি ল'লোঁ। কাটি লোৱাৰ পিছত আমি এখন প্লেটত সৰিয়হ অলপ, পাঁচফোৰণ অলপ আৰু আজৱাইন অলপ নিজৰ আন্দাজ অনুযায়ী লৈ ল'লোঁ। তাৰপিছত আমি সেই গোটেই মছলাখিনি এখন কেৰাহীত ঢালি কেনে ভালদৰে আমি অকণমান শুকানকৈ ফ্ৰাই কৰি ল'লোঁ। ভালদৰে ফ্ৰাই কৰাৰ পিছত এটা মিক্সিৰ জাৰত আমি গোটেই সৰিয়হখিনি ঢালি ল'লোঁ। যেতিয়া সৰিয়হখিনি ঠাণ্ডা হৈ গ'ল তাৰপিছত আমি মিক্সিৰ জাৰত মাৰি ল'লোঁ। মিক্সিৰ জাৰত মৰাৰ পিছত আমি গেছত এখন শুকান কেৰাহী বহোৱা হ'ল। কেৰাহীখনত অলপ তেল দিয়া হ'ল। তেলখিনি গৰম হওঁতেই অলপ নহৰু আমি কাটি লৈছিলোঁ। সেই কাটি লোৱা নহৰুখিনি আমি দি ল'লোঁ। কাটি লোৱা নহৰুখিনি দি লোৱাৰ পিছত তাত আমি জলকীয়াখিনি আমি ঢালি দিলোঁ। জলকীয়াখিনি ঢালি দিওঁতে গেছৰ ফ্লেমটো কমাই ল'ব। তাৰপিছত আমি ভালদৰে মিহলাই ল'লোঁ। ভালদৰে মিহলোৱাৰ পিছত তাত আমি কৰি থোৱা মছলাখিনি সৰিয়হ, আজৱাইন আৰু পাঁচফোৰণৰ মছলাখিনি আমি ঢালি ল'লোঁ। ঢালি লোৱাৰ পিছত আমি ভালদৰে মিহলাই ল'লোঁ। অলপ সময় জলকীয়াখিনি মিহলোৱাৰ পিছত আমি 2 চামুচ ভিনেগাৰ দি দিলোঁ। ভিনেগাৰ দি দিলে জলকীয়াখিনি অলপ দিনলৈকে সংৰক্ষণ কৰিব পৰা যায়। তাৰপিছত আমি ভিনেগাৰ দিয়াৰ পিছত অলপ ভালদৰে মিহলাই ল'লোঁ। মিহলোৱাৰ পিছত অলপ সময় আমি গেছতে ৰাখিলোঁ। অলপ সময় যোৱাৰ পিছত আমি অলপমান নিমখ দি দিলোঁ। নিমখ দিয়াৰ পিছত ভালদৰে গোটেই জলকীয়াখিনি আকৌ লৰাই ল'লোঁ। তাৰপিছত আমি গেছৰ ফ্লেমটো অফ কৰি দিম। আমাৰ জলকীয়া আচাৰ ৰেডি হৈ গ'ল। বহুত সহজ পদ্ধতিৰে এই জলকীয়া আচাৰ বনাই কেনে আজি আপোনালোকৰ আগত ৰাখিলোঁ। আপোনালোকে নিশ্চয় এনেধৰণৰ বনাই কেনে চাব, বহুতে ভাল লাগে খাই। আজিলৈ আহিছোঁ। আসসালামু আলাইকুম।